ব্ৰেকিং এবৰ্তত জনাই আছো এতিয়াৰ পৰা আপুনি বাছত উঠাৰ পূৰ্বে 100 বাৰ চিন্তা কৰিব লাগিব আপুনি ভাবিব লাগিব কাৰণ 1 জুলাইৰ পৰা প্ৰত্যেকখন বাছতে বৃদ্ধি হ'ব ভাড়া 70% বৃদ্ধি হ'ব বাছ ভাড়া বাছত উঠিলে আপুনি দিব লাগিব 20 টকাকৈ আপুনি যিমান কিলোমিটাৰ যাওক জলকে যাওক আপুনি 20 টকা দিব লাগিব এয়া 70% বৃদ্ধি কৰা হ'ব 1 জুলাইৰ পৰা পূৰ্বতে যদি 100 টকা আপুনি দিছিলে অতিৰিক্ত আপুনি 70 টকা ভৰিব লাগিব আপুনি বাছত উঠিলে এতিয়াৰ পৰা চিন্তা কৰক 100 বাৰ চিন্তা কৰক ৰাম টাগুন সোধাবলৈ এতিয়া ব্যক্তিগত বাছ মালিক সাজু হৈ উঠিছে জনতাৰ মাথাত সমস্যা জনাইছো তো বিগ ব্ৰেক এবৰ্তত জনাই আছো 1 জুলাইৰ পৰা বাছ যাত্ৰাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক 100 বাৰ চিন্তা কৰক দামনীয় খবৰটো বৃদ্ধি হ'ব বাছ ভাড়া এতিয়াৰ পৰা বাছত উঠাৰ পূৰ্বে 10 বাৰ ভাবিব লাগিব আপুনি কিয়নো বাছ ভাড়া বৃদ্ধি হৈ পৰিব 1 জুলাইৰ পৰা নতুন নিৰিখ তেওঁলোকে নিশ্চয় ভাড়া বৃদ্ধি কৰিছে ইন্ধন আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দোহাই দি নামনি অসমৰ বাছ মালিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে 1 জুলাইৰ পৰা আকাশলংঘী হ'ব আপোনাৰ যাত্ৰাৰ খৰচ 70% তেওঁলোকে বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰলৈ জনোৱা 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্তত একমত নামনি অসমৰ সকলো বাছ মালিক সন্থা 1 জুলাইৰ পৰা 100 টকাৰ বাছ ভাড়াত অতিৰিক্তভাৱে ভৰিব লাগিব 170 টকা কেৱল 70% ভাড়া নহয় বাছ যাত্ৰাত কাৰ্যকৰী হ'ব আৰু এক নতুন নিয়ম আপুনি বাছত উঠিলে দিব লাগিব ধন 20 টকা এতিয়াৰ পৰা বাছত উঠিলে আৰু নামিলে সৰ্বনিম্ন ভাড়া হ'ব 20 টকা আপুনি উঠিলে দিব লাগিব 20 টকা মাত্ৰ 1 বা আধা কিলোমিটাৰ বাট গলেও আপুনি দিবলৈ বাধ্য হ'ব 20 টকা 20 টকাৰ তলত বাছত কোনো ভাড়া গ্ৰহণ কৰা নহ'ব বুলি সন্থাৰ ফালৰ পৰা স্পষ্ট ঘোষণা কৰা হৈছে যোৱা 2019 চনৰ ইন্ধনৰ মূল্য 64 টকা থকাৰ সময়তে নিৰ্ধাৰণ হৈছিল পুৰণি ভাড়া বৰ্তমান ইন্ধনৰ মূল্য 99 টকালৈ বৃদ্ধি পাইছে টায়াৰ টিউব সহ সকলো সামগ্ৰীৰ দাম চাই জুই বিগত 7 বছৰে বাছ ভাড়া বৃদ্ধি নোহোৱাত লোকচানৰ সন্মুখীন হৈছে মালিক পক্ষ ইয়াৰ ফলতে অনিচ্ছা সত্ত্বেও লোকচানৰ পৰা বাচিবলৈ অৱশেষত কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বাছ সন্থা আৰু ব্যক্তিগত বাছ সন্থাই 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যি চৰকাৰলৈ তেওঁলোকে ইতিমধ্যে বাছ মালিক সন্থাৰ ফালৰ পৰা ইতিমধ্যে সদৌ অসম মটৰ পৰিবহণ সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে 1 তাৰিখৰ পৰা 1 জুলাইৰ পৰা বাছ ভাড়া যিটো বৰ্ধিত হৈ পৰিব 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বাছত উঠিলেই নতুন নিয়ম 20 টকা ভৰিব লাগিব আপুনি যিমান কিলোমিটাৰ যাতে নাযাওক আপুনি সৰ্বনিম্ন ভাড়া হৈ পৰিব উঠিলেই দিব লাগিব 20 টকা গাড়ী উঠাৰ পূৰ্বে এতিয়া বাছত উঠাৰ পূৰ্বে আপুনি চিন্তা কৰিব লাগিব কিয়নো জনতাৰ মাথাত এতিয়া ৰাম টাঙুন পৰিব অনিচ্ছা সত্ত্বেও লোকচানৰ পৰা বাচিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাইছে বাছ সন্থাৰ ফালৰ পৰা নামনি অসমৰ বাছ মালিক সন্থাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে একমত বুলি কৈছে এতিয়াৰ পৰা বাছত উঠাৰ পূৰ্বে আপুনি ভাবিব লাগিব 10 বাৰ 100 বাৰ চিন্তা কৰিব লাগিব ইন্ধন আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দোহাই দি নামনি অসমৰ বাছ সন্থাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে জনতাৰ মূৰত ৰাম টাঙুন পুনৰ 70% বাছ ভাড়া বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ ব্যক্তিগত বাছ মালিক সন্থাই আৰু সেই সিদ্ধান্তত তেওঁলোকে সমৰ্থন জনাইছে ইন্ধনৰ মূল্য বৃদ্ধিৰ লগতে গাড়ীৰ যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে অনিচ্ছা সত্ত্বেও সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰক যি আহ্বান জনাইছিলে 70% বাছ ভাড়া বৃদ্ধি কৰাৰ সংক্ৰান্তত চৰকাৰে ইতিমধ্যে তেওঁলোকে লিখিতভাৱে জনাইছে আৰু নামনি অসমৰ সকলো বাছ সন্থাই এই কথাত একমত হৈছে আৰু সৰ্বসন্মতিক্ৰমে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে 20 টকা ভাড়া বাছত উঠিলেই তেওঁলোকেও ল'ব আৰু 70% বৃদ্ধি কৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মটৰ পৰিবহণ সন্থাই চৰকাৰলৈ যি আহ্বান জনাইছে সেয়া তেওঁলোকে সমৰ্থন কৰিছে জনাইছো এতিয়াৰ পৰা আপুনি 100 বাৰ চিন্তা কৰিব লাগিব 10 বাৰ চিন্তা কৰিব লাগিব আপুনি বাছত উঠাৰ পূৰ্বে চিন্তা কৰক 1 জুলাইৰ পৰা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈছে ৰাজ্যত 1 জুলাইৰ পৰা বাছত উঠিলে আপুনি ভৰিব লাগিব বৃহৎ পৰিমাণৰ ধন ভৰিব লাগিব আপুনি পূৰ্বতে আপুনি যদি 100 টকা ভাড়াত গৈছিল এতিয়া অতিৰিক্তকৈ 70 টকা আপুনি বাছত দিব লাগিব আৰু বাছত উঠিলে 20 টকা দিব লাগিব সৰ্বনিম্ন 20 টকা আপুনি ভৰিব লাগিব ৰাজ্যৰ জনতাৰ মূৰত ৰাম টাঙুন জনতাক এতিয়া পানী খুৱাবলৈ সাজু ব্যক্তিগত বাছ মালিক সন্থাই আকাশলংঘী বাছৰ ভাড়া বৃদ্ধি কৰিছে
আপোনাৰ যাত্ৰাৰ খৰচ বৃদ্ধি পাব। ইয়াৰ ফলত 1 জুলাইৰ পৰা বাছ যাত্ৰাৰ আগতেই 10 বাৰ আপুনি চিন্তা কৰক, বাছ যাত্ৰাৰ পূৰ্বে আপুনি 100 বাৰ চিন্তা কৰক। নামনি অসমতো বৃদ্ধি হৈছে বাছ ভাড়া। 1 জুলাইৰ পৰা বাছ যাত্ৰাৰ আগতে আপুনি ভাবিব লাগিব, কাৰণ বৃদ্ধি পাব। পূৰ্বতে যি বাছ ভাড়া আছিলে তাৰ ঠাইত 70% বৃদ্ধি হৈছে। যদি 100 টকা ভাড়া আছিলে পূৰ্বতে, আপুনি অতিৰিক্ত 70 টকা যদি এতিয়াৰ পৰা ভৰিব লাগিব, অৰ্থাৎ 170 টকা আপুনি ভৰিব লাগিব। আৰু বাছত উঠাৰ পূৰ্বেই আপুনি জানিব লাগিব, বাছত উঠিলেই আপুনি সৰ্বনিম্ন 20 টকা ভৰিবই লাগিব, 20 টকা দিবই লাগিব। আপুনি যিমান কিলোমিটাৰ যায়, আধা কিলোমিটাৰ হওক বা 1 কিলোমিটাৰ গ'লেও আপুনি 20 টকা দিবই লাগিব। সাধাৰণ যাত্ৰীৰ পকেট উদং হৈ পৰিব। আৰু ইতিমধ্যে সাজু হৈছে ব্যক্তিগত বাছ মালিক সন্থা। চৰকাৰে ইতিমধ্যে আহ্বান জনাইছে, সকলো মালিক সন্থাৰ ফালৰ পৰা চৰকাৰলৈ আহ্বান জনাইছে 70% বাছ ভাড়া বৃদ্ধি কৰিব লাগে 1 জুলাইৰ পৰা। সেই যি আহ্বান জনাইছে চৰকাৰলৈ, তাত নামনি অসমৰ বাছ মালিক সন্থাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এতিয়াৰ পৰা বাছত উঠিলেই আপুনি সৰ্বনিম্ন ভাড়া হ'ব 20 টকা। মাত্ৰ আপুনি 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ য'তেই আপুনি নামে, উঠিলেই দিব লাগিব 20 টকা। আৰু জনাইছে 70%কৈ বৃদ্ধি পাইছে বাছ ভাড়া। 1 জুলাইৰ পৰা 70% বৃদ্ধি যিহেতু হ'ব বাছ ভাড়া, আপুনি অতিৰিক্ত ধন ভৰিব লাগিব। এতিয়াৰ পৰা জনাইছোঁ পকেট খালী হ'ব জনতাৰ। আৰু ব্যৱস্থা গ্ৰহণ কৰিছে বাছ মালিক সন্থাৰ ফালৰ পৰা। এই ব্যৱস্থা গ্ৰহণ কৰিছে নামনি অসমৰ বাছ মালিক সন্থাৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশলংঘী হৈ পৰিব আপোনাৰ যাত্ৰাৰ খৰচ। এতিয়াৰ পৰা বৃদ্ধি পাব আপোনাৰ যাত্ৰাৰ খৰচ। সাধাৰণ যাত্ৰীৰ পকেট উদং কৰিবলৈ সাজু হৈছে ব্যক্তিগত বাছ মালিক। এতিয়াৰ পৰা বাছত উঠাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰিব লাগিব, 100 বাৰ চিন্তা কৰিব লাগিব। ইন্ধন আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা কৈ তেওঁলোকে নামনি অসমৰ বাছ মালিক সন্থাৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 1 জুলাইৰ পৰা আকাশলংঘী হ'ব আপোনাৰ যাত্ৰাৰ খৰচ। 70%লৈ বৃদ্ধি পাব বাছ ভাড়া। আৰু চৰকাৰলৈ জনোৱা যে 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত, তাত একমত নামনি অসমৰ সকলো বাছ সন্থা।